বিলাসীপাৰাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা। বিলাসীপাৰা জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি শ্ৰীযুত প্ৰণৱ অধিকাৰীৰ সভাপতিত্বত বিলাসীপাৰা ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱনত যোৱাকালি এখন প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা অনুষ্ঠিত হয়। উক্ত সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে বিলাসীপাৰা জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহ সম্পাদক নৱোদয় চক্ৰৱৰ্তীয়ে। ইয়াৰ উপৰিও সভাখনত বিলাসীপাৰা জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰূপন শৰ্মাক সভাপতি, জয়দীপ শৰ্মাক সম্পাদক হিচাপে বাছনি কৰি লগতে আৰু কেইবাগৰাকী ব্যক্তিক বিভিন্ন পদত বাছনি কৰে। উল্লেখ্য যে সভাখনত কেন্দ্ৰীয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপসভাপতি হেমেন চক্ৰৱৰ্তী, সম্পাদক পলাশ শৰ্মাই উপস্থিত থাকে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, MKPTV লাইভ। বিলাসীপাৰা জিলা সমিতিৰ হিচাপে শপত কৰি কওঁ যে মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পবিত্ৰ বঁটাৰ প্ৰতি সন্মান জনাই সংবিধান অনুসাৰে কাৰ্যনিৰ্বাহ কৰিম। মোৰ কোনো কাৰ্যই যাতে সংগঠনটিক জনমানসত ধ্যান প্ৰতিপন্ন কৰিব নোৱাৰে তাৰ প্ৰতি মই সদায় সচেতন থাকিম। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ। মই ভাবো যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিখন আন্দোলন, সেই আন্দোলনখনত আপোনালোকে সহযোদ্ধা হিচাপে ল'ব লাগিব। নিশ্চিতভাৱে এটা কথা স্পষ্ট যে অসম আন্দোলন হৈছিল আৰু অসম আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত 71 চনৰ 25 মাৰ্চৰ আগতে যিবিলাক মানুহ অসমলৈ আহিল, সেই অসমলৈ অহা মানুহবিলাকক বৈধ নাগৰিক হিচাপে স্বীকৃতি প্ৰদান কৰা হ'ল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত যিবিলাক মানুহ আহিছে সেই মানুহবিলাকক অবৈধ নাগৰিক হিচাপে চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। সেই কথাটো আমি সকলোৱে কৈ আছো। 71 চনৰ পূৰ্বে যিবিলাক মানুহ আহিল সেই মানুহবিলাক বৈধ নাগৰিক হিচাপে স্বীকৃতি প্ৰদান কৰা হ'ল। সেই বৈধ নাগৰিক হিচাপে স্বীকৃতি প্ৰদান কৰা মানুহবিলাকক কেতিয়াও আমি আমাৰ সমাজ ব্যৱস্থাটোৰ পৰা, আমাৰ ৰাজনৈতিক ব্যৱস্থাটোৰ পৰা কিন্তু আমি আঁতৰাই ৰাখিব নোৱাৰো। গতিকে নিশ্চয় আমি এই মানুহবিলাককো মই ভাবো যে আমাৰ গোটেই ব্যৱস্থাটোৰ লগত বিশ্বাসত ৰখাটো উচিত। গতিকে মই আশা ৰাখিছো যে এই বিলাসীপাৰা জিলা সমিতিয়েও ঠিক তেনেধৰণে অহা দিনবিলাকত কাৰ্যনিৰ্বাহ কৰিব। প্ৰত্যেকটো জনগোষ্ঠী, প্ৰত্যেকটো জনজাতি, প্ৰতিটো ধৰ্মাৱলম্বী মানুহৰ অংশগ্ৰহণেৰে মই ভাবো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক সমৃদ্ধ কৰাৰ কাৰণে চেষ্টা কৰিব। ঠিক তেনেধৰণে যুৱকসকলক লাগিব, যুৱতীসকলক লাগিব, মহিলাসকলক লাগিব, কৃষকসকলক লাগিব, শ্ৰমিকসকলক লাগিব। গতিকে সমাজখনৰ সকলো স্তৰৰ মানুহৰ অবিহনে কেতিয়াও এখন সংগ্ৰাম আগ নাবাঢ়ে। মই আশা ৰাখিছো যে বিলাসীপাৰা জিলা সমিতি যিখন আমাৰ সমিতি, সেই সমিতিখন মাজে মাজে সাংগঠনিকভাৱে বহু দুৰ্বল হৈ যোৱা দেখা যায়। কিন্তু মই আশা ৰাখিছো যিসকল নতুন নৱাগত উদ্যমী সতীৰ্থ আজি আহিছে, এই নতুন নৱাগত উদ্যমী সতীৰ্থসকলক মই ভাবো এই জিলা সমিতিখনক এইবাৰ অধিক গুৰুত্ব প্ৰদান কৰি তেওঁলোকক দায়িত্ব দিব লাগে। মই আশা ৰাখিছো প্ৰত্যেকটো অঞ্চলত বিলাসীপাৰা জিলা সমিতিৰ প্ৰত্যেকটো অঞ্চলত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আপোনালোকে সমিতি গঠন কৰক। আজিয়েই মই ভাবো যিখন সমিতি গঠন হ'ব, সেই সমিতিখনৰ যোৱা দিনবিলাকত যি হ'ল অহা 6 মাহ কেৱল মাত্ৰ এই সমিতিখনে প্ৰত্যেকটো অঞ্চলত গাঁৱে ভূঞে চহৰে নগৰে চৰে সকলো অঞ্চলতে সদস্য ভৰ্তি মই ভাবো অভিযান আপোনালোকে আৰম্ভ কৰক। নিশ্চয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমাৰ যি ন্যায্যতা, সেই ন্যায্যতা আমি আজৰি আনিব সক্ষম হ'ম। এইখিনি কথা কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। জয় অসম। কাৰ্যনিৰ্বাহকৰ সন্মানীয় কাৰ্যনিৰ্বাহক মুনীন্দ্ৰ ৰয় ডাঙৰীয়া, সন্মুখত বহি থকা সন্মানীয় জিলা সমিতিৰ বিষয়ববীয়াসকল, আঞ্চলিক সমিতিৰ প্ৰতিনিধিসকল, আপোনালোক আটাইকে
মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু বক্তব্যিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি সভালৈ অহাৰ পূৰ্বে বা সভাত অহাৰ লগে লগে আমাৰ এজন জ্যেষ্ঠ অতিথিয়ে বক্তব্য প্ৰদান কৰি আছিল আৰু বক্তব্য প্ৰদান কৰি আমাৰ চক্ৰৱৰ্তী ডাঙৰীয়াই কৈছে যে দীৰ্ঘদিন ধৰি আচলতে যুৱ ছাত্ৰ পৰিষদৰ লগত যিটো সম্পৰ্ক সেই সম্পৰ্ক কেতিয়াও এৰাই চলিব পৰা নাযায়। গতিকে মই আশা ৰাখিছোঁ যে বিলাচীপাৰা যিখন জিলা সমিতি সেই জিলা সমিতিখনৰ আজিৰ যিখন সভা এই সভাখনত কেইবাগৰাকীও আমি নতুন মুখ প্ৰায়বিলাকতে আমি নতুন মুখৰ আগমন দেখিছোঁ। আমি আশাবাদী যাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাংগঠনিক ভেটি নৱাগত সদস্যসকলৰ বা সদস্যসকলৰ অংশগ্ৰহণেৰে নিশ্চয় শক্তিশালী কৰিব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি লক্ষ্য উদ্দেশ্য বা আমাৰ কৰণীয় সেই সম্পৰ্কত আমি সময়ে সময়ে বিভিন্ন সময়ত বিভিন্ন সভা সমিতিসমূহত বক্তব্য প্ৰদান কৰিছোঁ। আমি সকলোৱে জানো যে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 40 বছৰে অসমত পূৰ্ণ স্বায়ত্ত শাসন দ্বি নাগৰিকত্ব আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰি আহিছোঁ। আমি সকলোৱে জানো যে ডিচেম্বৰ মাহৰ 11 তাৰিখে যেতিয়া সাংসদত কেব গৃহীত হৈছিল হৈছিল অসমত ব্যাপকভাৱে গণ আন্দোলন বা গণ উত্থান হৈছিল। এইকাৰণে হৈছিল যে CAA ইমপ্লিমেণ্ট হোৱাৰ পিছত আমি সকলোৱে দীৰ্ঘদিন ধৰি যিটো কথা কৈ আহিছিলোঁ যে প্ৰব্ৰজনৰ সমস্যা সমাধান হ'ব লাগে, কিন্তু এইখন চৰকাৰে প্ৰব্ৰজনৰ সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে CAA ইমপ্লিমেণ্ট কৰি হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, অৰ্থাৎ বিদেশীক নাগৰিকত্ব প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই কথা আমি বিৰোধিতা কৰিছিল আৰু এই কথাটো আমি সেই সময়ত সকলোৱে জানো যে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই বিবৃতি দিছিল যে যিবিলাক ৰাজ্যত ইনাৰ লেণ্ড পাৰ্মিটৰ ব্যৱস্থা আছে, আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা আছে, সেই ৰাজ্যবিলাকত CAA ইমপ্লিমেণ্ট নহয়, অৰ্থাৎ নাগৰিকত্ব আইন সেই ৰাজ্যবিলাকত ইমপ্লিমেণ্ট নহ'ব। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৱা 40 বছৰে ইনাৰ লেণ্ড পাৰ্মিট আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰিবৰ কাৰণেই অসমত দাবী উত্থাপন কৰি আহিছে। কিন্তু যিদিনা CAA গৃহীত হৈছিল সেইদিনাই দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে আমাৰ পাব পৰা যি ন্যায্যতা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৱা 40 বছৰে যি দাবী উত্থাপন কৰি আহিছিলোঁ ইনাৰ লেণ্ড পাৰ্মিট প্ৰৱৰ্তনৰ দাবী, সেই দাবী কৰ্তন কৰিছিল। অৰ্থাৎ ভাৰতবৰ্ষৰ সংবিধানত এখন আইন যদি উঠাই দিব বিচাৰে বা সেই আইনখন যদি সংশোধন প্ৰৱৰ্তিত মানুহবিলাকক নাগৰিকত্ব প্ৰদান কৰাৰ স্বাৰ্থতেই তেওঁলোকে সেই আইনখন বন্ধ কৰি দিছিল আৰু সেইদিনাই অসমে পাব পৰা ন্যায্যতা কৰ্তন কৰি মণিপুৰক ইনাৰ লেণ্ড পাৰ্মিট প্ৰৱৰ্তন কৰিছিল, মণিপুৰক ইনাৰ লেণ্ড পাৰ্মিট দিছিল। অৰ্থাৎ আমি যদি অসমত ইনাৰ লেণ্ড পাৰ্মিটৰ ব্যৱস্থা থাকিলেহেঁতেন তেনেহ'লে এই CAA যিখিনি অসমৰ মানুহক ক্ষতি কৰিব বুলি আমি জানো সেই ক্ষতিখিনি নহ'লহেঁতেন, সেই কথাটো আমি সকলোৱে জানো। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নিশ্চিতভাৱে ৰাজপথৰ যিখন আন্দোলন সেই আন্দোলনখনৰ সামৰিকভাৱে অসমত ইনাৰ লেণ্ড পাৰ্মিট প্ৰৱৰ্তন কৰিবৰ কাৰণে দেশৰ সৰ্বোচ্চ ন্যায়ালয়তো আমি গোচৰ তৰিছোঁ আৰু আমি আশাবাদী যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে অসমৰ মানুহক ন্যায্যতা প্ৰদান কৰিব আৰু CAA যিখিনি ক্ষতি কৰিব সেই ক্ষতি নিশ্চয় ইনাৰ লেণ্ড পাৰ্মিট প্ৰৱৰ্তন হোৱাৰ পিছত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন হোৱাৰ পিছত আৰু CAA কেতিয়াও আমাক ক্ষতি কৰিব নোৱাৰিব। গতিকে সেই দিশতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজপথৰ যি আন্দোলন সেই আন্দোলনৰ সমসাময়িকভাৱে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত এনে গোচৰ তৰি আমি নিশ্চয় ন্যায্যতা পাব বিচাৰিছোঁ।
আমি আশাবাদী যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে অসমৰ জনতাক ন্যায় প্ৰদান কৰিব। সৃষ্টি কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিছে। কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে মানুহবিলাকৰ মাজত ভাগ ভাগ কৰা হৈছে। গোটেই অসমীয়া জাতিটোক বিভিন্ন ধৰণে তেওঁলোকে নামাকৰণ কৰি জাতিটোক তছনছ কৰিব বিচাৰিছে। ধৰ্মৰ নামত মানুহবিলাকক ভাগ ভাগ কৰিব বিচৰা হৈছে, সম্প্ৰদায়ৰ নামত মানুহবিলাকক ভাগ ভাগ কৰিব বিচৰা হৈছে, জনগোষ্ঠী জনজাতিবিলাকৰ নামত মানুহবিলাকক ভাগ ভাগ কৰি এটা জনগোষ্ঠীয়ে আন এটা জনগোষ্ঠীৰ সন্দেহৰ দৃষ্টিভংগী বঢ়াই দিছে কেৱল মাত্ৰ ৰাজনৈতিকভাৱে লাভৱান্বিত হ'বৰ কাৰণে। আমি সকলোৱে জানো যে উজনিৰ পৰা একেবাৰে নামনিলৈকে, শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ প্ৰত্যেকখন জিলাৰে প্ৰত্যেকটো অঞ্চলৰ কেতবোৰ সুকীয়া সুকীয়া সাংস্কৃতিক বৈশিষ্ট্য আছে। উজনিত যেনেধৰণে আমি আজিৰ তাৰিখত আহোম জনগোষ্ঠীৰ যিবিলাক পৰম্পৰা, কৃষ্টি সংস্কৃতি বা আহোম স্বৰ্গদেউসকলৰ যিবিলাক অৱদান, সেই অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। ঠিক তেনেধৰণে নামনিত আজিৰ তাৰিখত আমি যিবিলাক জনগোষ্ঠী আছে, কোচ ৰাজবংশীকে আদি কৰি যিবিলাক জনগোষ্ঠী আছে, সেই জনগোষ্ঠীসমূহৰ কৃষ্টি সংস্কৃতি এই আমি বাদ দি কেতিয়াও অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক ত্বৰান্বিত কৰিব নোৱাৰোঁ। বৰপেটাত যেনেধৰণে হোলী বা ওজাপালি, ঠিক তেনেধৰণে ধুবুৰীৰ ঐতিহ্য আমাৰ প্ৰতিভা পাণ্ডে বৰুৱাৰ যি সৃষ্টি বা অসমৰ সমাজ জীৱনলৈ যিখিনি অৱদান, সেই অৱদান বাদ দি কেতিয়াও অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আমি ত্বৰান্বিত কৰিব নোৱাৰোঁ। অৰ্থাৎ ইয়াৰ পৰা আমি এইটো বুজি পাওঁ যে অসমীয়া জাতিৰ এটা নিজস্ব স্বকীয় বৈশিষ্ট্য আছে, নিজস্ব সুকীয়া মৰ্যাদা আছে, নিজস্ব পৰম্পৰা আছে, নিজস্ব ৰীতি নীতি আছে। সেই পৰম্পৰা ৰীতি নীতিয়ে আমি আমাৰ উৎসৱসমূহ আয়োজন কৰোঁ। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত দুৰ্গা পূজা আয়োজন কৰা হয়, কিন্তু অসমত দুৰ্গা পূজা সুকীয়া, ইয়াৰ আয়োজন বা এখন ৰাজ্যৰ যিটো জাতীয়তাবাদ প্ৰতিষ্ঠা কৰে। কিন্তু আজি আপোনালোকে দেখিছে যে কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থত, কেৱল মাত্ৰ ৰাজনৈতিক দলসমূহে ৰাজনৈতিকভাৱে লাভৱান্বিত হ'বৰ কাৰণে কোনোবাই যদি মৌলবাদী ৰাজনীতি কৰিছে, কোনোবাই আকৌ উত্তৰ ভাৰতৰ যিবিলাক কৃষ্টি সংস্কৃতি আছে, সেই কৃষ্টি সংস্কৃতি আমদানি কৰি আমাৰ অসমীয়া কৃষ্টি সংস্কৃতি গ্ৰাস কৰিব বিচাৰিছে। মই আগতে কৈছো আপোনালোকক যে আমি সকলোৱে দুৰ্গা পূজা, অলপতে দুৰ্গা পূজা অনুষ্ঠিত হৈছে, আমি নিজস্ব স্বকীয় বৈশিষ্ট্যৰে আমাৰ অসমৰ মানুহে দুৰ্গা পূজা আয়োজন কৰিছে। কিন্তু এইবাৰ আপোনালোকে দেখিছে দুৰ্গা পূজাৰ বতৰত উত্তৰ ভাৰতৰ কেতবোৰ সংস্কৃতি আমদানি কৰি তেওঁলোকে অস্ত্ৰ পূজনৰ নামত অস্ত্ৰ শস্ত্ৰ দেখুৱাই ৰেলী কৰাৰ ব্যৱস্থা কৰিছিল। এই পৰম্পৰা অসমত নাই। আমাৰ অসমীয়া মানুহবিলাকক ভয় খুৱাবৰ কাৰণে, জনগোষ্ঠীয় মানুহবিলাকক ভয় খুৱাবৰ কাৰণে, জনজাতি মানুহবিলাকক ভয় খুৱাবৰ কাৰণে এনেধৰণে যিবিলাক হিন্দীভাষী মানুহ আছে বা উত্তৰ ভাৰতৰ যিবিলাক মানুহ আছে, সেই মানুহবিলাকে আমাক ভয় খুৱাব বিচাৰে। আৰু এই ৰাজনৈতিক দলবিলাকে সেই যিবিলাক আমাক ভয় খুৱাব বিচৰা বা আমাৰ কৃষ্টি সংস্কৃতিক আগ্ৰাসিত কৰিব বিচৰা যিবিলাক সংস্কৃতি, আমাৰ চৰকাৰসমূহে বা শাসক পক্ষটোৱে তাৰ পৃষ্ঠপোষকতা কৰিছে। সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছো, কোনো সি হিন্দু মৌলবাদেই হওক বা মুছলমান মৌলবাদেই হওক, কোনো মৌলবাদক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰশ্ৰয় নিদিওঁ। জনগোষ্ঠীয় মানুহবিলাকৰ যেনেধৰণে অৱদান আছে, জনজাতীয় মানুহবিলাকৰ যেনেধৰণে ৰাজ্যখনত অৱদান আছে, হিন্দু মানুহবিলাকৰ যেনেধৰণে ৰাজ্যখনত অৱদান আছে, মুছলমান মানুহবিলাকৰ ৰাজ্যখনত অৱদান আছে, সেই অৱদান আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। নামনি অসমত কোচ ৰাজবংশী বা যিবিলাক সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ আছে, সেই সম্প্ৰদায়ৰ সংখ্যালঘু মানুহবিলাকক এৰাই পেলাইও আমি কেতিয়াও জাতিটো আগুৱাই লৈ যাব নোৱাৰোঁ। গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও যেনেধৰণে জনগোষ্ঠী বিলাসীপাৰা জিলা সমিতিৰ নতুন সমিতি গঠন কৰা হৈছে আৰু এই নতুন সমিতিত ৰূপম শৰ্মাক সভাপতি আৰু জয়দীপ শৰ্মাক সাধাৰণ সম্পাদক হিচাপে
দায়িত্ব প্ৰদান কৰি এখন পূৰ্ণাংগ জিলা সমিতি গঠন কৰা হৈছে। মই আশা ৰাখিছোঁ এই জিলা সমিতিখনে সমগ্ৰ এই বিলাসীপাৰা অঞ্চলত সকলো জনগোষ্ঠী, সকলো জনজাতি, সকলো ধৰ্মাৱলম্বী মানুহক একত্ৰিত কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিখন সংগ্ৰাম, সেই সংগ্ৰামখনত অংশীদাৰিত্ব কৰাব। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা কথা সদায় কৈ আহিছোঁ যে শাসক বিৰোধী উভয় পক্ষই ৰাজনৈতিকভাৱে লাভৱান্বিত হ'বৰ কাৰণে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰিছে। সেই কৌশলসমূহে কিন্তু অসমীয়া জাতিটোক ক্ষতি কৰিছে। কোনোবাই যদি হিন্দু ধৰ্মক লৈ পেলাই ৰাজনীতি কৰিব বিচাৰিছে, কোনোবাই আকৌ মুছলমান ধৰ্মক লৈ পেলাই ৰাজনীতি কৰি ৰাজনৈতিকভাৱে লাভৱান্বিত হ'ব বিচাৰিছে আৰু তেওঁলোকে ৰাজনৈতিকভাৱে লাভৱান্বিত হৈছেও, কিন্তু ক্ষতি হৈছে অসমীয়া সমাজখনৰ। গতিকে আমি এই বিভিন্ন জনগোষ্ঠী, বিভিন্ন জনজাতি, বিভিন্ন ভাষা ভাষীৰ মানুহে সমৃদ্ধ এই জাতিটোক যাতে কোনো ৰাজনৈতিক নেতাই নিজৰ ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিব নোৱাৰে, সেই সম্পৰ্কত আমি নিশ্চয় বা আমাৰ দৰে জাতীয় সংগঠনসমূহে নিশ্চয় আমি সতৰ্ক দৃষ্টি ৰাখিম। আৰু আমি এটা কথা স্পষ্টভাৱে কৈছোঁ যে ৭১ চনৰ পূৰ্বে যিবিলাক মানুহ আহিল, সেই মানুহবিলাকক ইতিমধ্যেই অসম চুক্তিয়ে বৈধ নাগৰিক হিচাপে স্বীকৃতি প্ৰদান কৰিলে। সেই বৈধ নাগৰিক হিচাপে স্বীকৃতি প্ৰদান কৰা যিবিলাক ব্যক্তি, সেই ব্যক্তিবিলাকক আজিৰ তাৰিখত আমি অসমৰ সমাজ জীৱনৰ পৰা কেতিয়াও আঁতৰাই ৰাখিব নোৱাৰোঁ। সেই অসমৰ সমাজ, সংস্কৃতি বা ৰাজনীতি সকলোতে তেওঁলোকৰ অংশীদাৰিত্ব নিশ্চয় তেওঁলোকে পাব। গতিকে কেৱল মাত্ৰ ৰাজনৈতিক দলসমূহে বিভিন্ন ধৰণৰ ভীতি প্ৰদৰ্শন কৰি এই যিবিলাক ধৰ্মীয় সংখ্যালঘুৱে হওক বা ভাষিক সংখ্যালঘুৱে হওক, এই মানুহবিলাকক নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে। মই ভাবোঁ ই জাতিটোৰ কাৰণে ক্ষতিকাৰক। মিয়া মিউজিয়াম আৰু স্কটলেণ্ডৰ যি দাবী কৰি আহিছে, এই প্ৰসংগত অসম জাতীয়তাবাদীৰ স্থিতি না, আমি সেই কথাটোকে কৈছোঁ যে কোনো এটা ৰাজনৈতিক দলে যদি মিয়া মিউজিয়ামক লৈ ৰাজনীতি কৰিব বিচাৰে, আন এটা ৰাজনৈতিক দলে আকৌ বঙালী মিউজিয়ামক লৈ ৰাজনীতি কৰিব বিচাৰে, তেওঁলোক ৰাজনৈতিকভাৱে লাভৱান্বিত হৈছে, কিন্তু ক্ষতি হৈছে অসমীয়া সমাজখনৰ। নিশ্চয় আমি যেনেধৰণে মিয়া মিউজিয়ামৰ বিৰোধিতা কৰিম, ঠিক তেনেধৰণে আমি বঙালী মিউজিয়ামৰো বিৰোধিতা কৰিম। নিশ্চয় সকলোবিলাক মিউজিয়ামৰো প্ৰয়োজন আছে, কিন্তু যেতিয়া শংকৰদেৱ কলাক্ষেত্ৰত এই মিউজিয়াম স্থাপন কৰাৰ প্ৰশ্ন আহিল, তেতিয়াহে বিৰোধিতা আহিছে। অন্যহাতেদি কেতিয়াও চৰ চাপৰি অঞ্চলৰ মানুহৰ জীৱনশৈলীক লৈ পেলাই যি মিউজিয়াম প্ৰতিষ্ঠা কৰাৰ কথা কৈছে, তাত আমি নিশ্চয় বিৰোধিতা কৰিব নোৱাৰোঁ। বা ঠিক তেনেধৰণে বঙালী মানুহৰ লৈ পেলাইও যিবিলাক বঙালী মানুহৰ জীৱনশৈলীক লৈ পেলাই যি মিউজিয়াম স্থাপন কৰাৰ কথা কৈছিল, তাতো আমি বিৰোধিতা কৰিব নোৱাৰোঁ। কিন্তু বিৰোধিতা আহিছে যে শংকৰদেৱ কলাক্ষেত্ৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে। নিশ্চয় তাত প্ৰতিষ্ঠা কৰিলে আমি পূৰ্বেও কৈছোঁ, আজিও কৈছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তাত বিৰোধিতা কৰিব। অন্যহাতেদি সকলো জনগোষ্ঠীৰ, সকলো জনজাতিৰ, সি চৰ অঞ্চলেই হওক বা আন অঞ্চলেই হওক, সেই অঞ্চলৰ মানুহৰ জীৱনশৈলীৰ লৈ পেলাই যদি মিউজিয়াম প্ৰতিষ্ঠা হয়, তাত নিশ্চয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আদৰণি জনাব। নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদলৈ জাতীয় যুৱ ছাত্ৰ পৰিষদৰ পৰা আপুনি প্ৰতিনিধিত্ব কৰিব নেকি? নহয়, জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদ, জাতীয়তাবাদৰ ভেটি আৰু আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদায় দায়বদ্ধ। গতিকে আমি আৰু জাতীয়তাবাদৰ ভেটি গঢ়াত সকলো সময়তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মপন্থা সদায় অটুট। সংবাদ মাধ্যমত ওলাইছে যে আপুনিও কোনোবা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব, এতিয়া কিমান? মই যেতিয়ালৈকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মী বা সদস্য নিশ্চিতভাৱে সেই সম্পৰ্কত সংসদীয় ৰাজনীতিৰ সম্পৰ্কত বা মই সংসদীয় ৰাজনীতিৰ প্ৰাৰ্থিত্ব হ'ম নে নহ'ম, অংশগ্ৰহণ কৰিম নে নকৰিম, সেই সম্পৰ্কত বক্তব্য ৰখাটো অনুচিত। নিশ্চয় এই সময়লৈ আমি অপেক্ষা কৰিব